হেল্ল' এভৰিৱান, ৱেলকাম টু আমাৰ ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰমোদ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে BA BSc আৰু BCom অৰ্থাৎ MDC মাল্টি ডিচিপ্লিনাৰী কোৰ্চৰ আধুনিক অসমৰ নিৰ্মাতা কিতাপটিৰ কুৱেশ্যনছ এনচাৰসমূহ কৰিম। BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ MDC কম্পালচৰি কোৰ্চৰ FYUGP NEP 2020 কুৱেশ্যনছ এনচাৰ। আধুনিক অসমৰ নিৰ্মাতা চেপ্টাৰ 1 মানৱিক বিদ্যা আৰু সমাজৰ বিজ্ঞান। এতিয়া আমি কুৱেশ্যনছ এনচাৰসমূহলৈ আগবাঢ়ো। পোনপ্ৰথমতে 1 নম্বৰীয়া কুৱেশ্যন নম্বৰ 1, আধুনিক যুগৰ অসমীয়া ভাষা আদি লিখক বুলি কাক কোৱা হয়? উত্তৰ, আনন্দৰাম ঢেকীয়া ফুকনক। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমৰ আনুষ্ঠানিক কামৰ পৰা আঁতৰাই বাংলা ভাষা কিমান চনত প্ৰয়োগ কৰা হৈছিল? উত্তৰ, 1836 চনত। নেক্সট কুৱেশ্যন নম্বৰ 3, লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ, 1864 চনৰ নৱেম্বৰ মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকুত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল আৰু কিমান চনত প্ৰকাশ হয়? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা আৰু 1909 চনৰ ডিচেম্বৰ মাহত। নেক্সট কুৱেশ্যন নম্বৰ 5, বেজবৰুৱাদেৱক অসমীয়া সমাজত কি নামেৰে জনা যায়? উত্তৰ, ৰসৰাজ আৰু সাহিত্যৰথী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 6, অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 7, বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি? উত্তৰ, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 8, বাণীকান্ত কাকতিয়ে কোন বিশ্ববিদ্যালয়ৰ পৰা কি বিষয়ত ডক্টৰেট উপাধি লাভ কৰে? উত্তৰ, বিখ্যাত ভাষাবিদ সুনীতি কুমাৰ চেটাৰ্জীৰ অধীনত আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট বিষয়ত গৱেষণা কৰি বাণীকান্ত কাকতিয়ে 1935 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 9, জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল? উত্তৰ, 1903 চনত জ্যোতিপ্ৰসাদৰ জন্ম হয়। নেক্সট কুৱেশ্যন নম্বৰ 10, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সম্পাদন কৰা কাকতখনৰ নাম কি? উত্তৰ, দৈনিক অসমীয়া আগৰৱালাই সম্পাদন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথম কেতিয়া অভিনয় জীৱনৰ পাতনি মেলে? উত্তৰ, ঢাকাত থাকোঁতেই ৰাভাই 7 বছৰ বয়সত ৰাজা হৰিশ্চন্দ্ৰ নাটকত ৰোহিতাশ্বৰ ভাও লৈ অভিনয় জীৱনৰ পাতনি মেলিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, ভূপেন হাজৰিকাই সৰ্বপ্ৰথম কেতিয়া গীত পৰিৱেশন কৰিছিল? উত্তৰ, 1930 চনত মাত্ৰ 5 বছৰ বয়সত গুৱাহাটীৰ কটন কলেজত হাইস্কুলত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত। নেক্সট কুৱেশ্যন নম্বৰ 13, ভূপেন হাজৰিকাই সৰ্বপ্ৰথম অভিনয় কৰা কথাছবিখনৰ নাম কি? উত্তৰ, 1939 চনত অৰ্থাৎ 13 বছৰ বয়সত হাজৰিকাই প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন কথাছবিত ইন্দ্ৰমালতী কথাছবিত শিশু অভিনেতা হিচাপে অভিনয় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 14, বেজবৰুৱাৰ সাহিত্য জীৱনৰ মূল আধাৰ কি আছিল? উত্তৰ, বেজবৰুৱাৰ সাহিত্য জীৱনৰ মূল আধাৰ আছিল অসমীয়া সমাজখন। অসমীয়া সমাজ জীৱনৰ বিভিন্ন ৰীতি নীতি, আচাৰ ব্যৱহাৰ, বিশ্বাস অন্ধবিশ্বাস, ধৰ্ম আদৰ্শ, খাদ্য সাজপাৰ ইত্যাদিৰ এখন সুন্দৰ চিত্ৰ তেওঁৰ প্ৰায়বোৰ ৰচনাৰ মাজতে দেখা দিয়ে। নেক্সট কুৱেশ্যন নম্বৰ 15, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত ৰচনাৰ মূল উদ্দেশ্য কি? উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত ৰচনাৰ মুখ্য উদ্দেশ্য হ'ল জনগণৰ সেৱা তথা জনতাক জাগ্ৰত কৰি তোলা। তেওঁ সংস্কৃতিৰ পূজাৰী হৈ দুষ্কৃতিক বিনাশ কৰি সমাজত পোহৰ বিলোৱা এজন সেনানী। বৰ্তমানতো অতীত হৈ ভৱিষ্যততো বৰ্তমান হৈ গলেও তেওঁৰ গীতবোৰ প্ৰাসঙ্গিক হৈ থাকি মানুহক পৰিৱৰ্তন বাটেৰে আগুৱাই যাবৰ বাবে সহায় গোটাব, আস্থা প্ৰদান কৰিব বুলিও তেওঁ উপলব্ধি কৰিছিল। সেয়েহে তেওঁ গীতৰ জৰিয়তে ইতিহাসৰ কথা, মানৱ প্ৰেমৰ কথা, বিদ্ৰোহী সাধাৰণ জনতাৰ সুখ দুখ কথা বৰ্ণিত হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 16, অসমীয়া গীত সাহিত্যলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান কি? উত্তৰ, অসমীয়া সংস্কৃতি জগতত বহুমুখী প্ৰতিভাৰে জাতীয়
সত্তাক জাতিষ্কাৰ কৰা আধুনিক কালৰ শিল্পীগৰাকী হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আধুনিক অসমীয়া গীতৰ ইতিহাস এটি বিস্তৃত অধ্যয়ন আৱৰি আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল বিশাল বৰ্ণময় সত্তা আৰু ভিন্নমুখী দুৰন্ত প্ৰতিভাৰ গৰাকী। প্ৰায় ৩০০ৰো অধিক গীতৰ ৰাভাই গীতসমূহৰ সামাজিক অভিঘাত, সমস্যা, সংঘাত, আশা নিৰাশা আৰু আনন্দ আবেদন শ্ৰুতি মৰ্মে হৈ উঠিছে। নেক্সট কুৱেশ্যন নম্বৰ 17 ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহৰ মূল উপজীৱ্য কি? উত্তৰ ভাৰতবৰ্ষৰ সংগীত জগতখনৰ এটি চিৰ উজ্জ্বল নক্ষত্ৰ হ'ল ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ গীতৰ ভাৱ, ভাষা, বিষয়বস্তু, সুৰ, শব্দচয়ন, ঊৰ্ধ্বস্থিৰ প্ৰয়োগ, দৰ্শন, বিচিত্ৰ ৰূপৰ উদ্ভাসিক হৈছে। ইতিহাস, ভূগোল, বিজ্ঞান, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি প্ৰতিটো বিষয় তেওঁৰ গীতত মূৰ্যমান। একাধাৰে গায়ক, কবি, গীতিকাৰ, সুৰকাৰ, গদ্য শিল্পী ভূপেন হাজৰিকা অনুপম শব্দৰ মায়াজালেৰে, প্ৰাণপৰশা সুৰেৰে, গভীৰ মানৱতাবোধ আৰু উদাৰ সংস্কাৰকামী মনোভাৱেৰে ধৰাৰ দিহিঙে দিপাঙে ঘূৰি গীত ৰচি গাই জনতাৰ হৃদয় এখন আসন তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 18 ডক্টৰ বাণীকান্ত কাকতিৰ ব্যক্তিত্ব আৰু সাহিত্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। উত্তৰ অসমৰ প্ৰতিভাশালী সাহিত্যিকসকলৰ ভিতৰত চক-ৰমক দ্বাৰা নিজৰ স্থান নিগাজি কৰি থৈ যোৱা বাণীকান্ত কাকতিৰ স্থান নিঃসন্দেহে আগশাৰীত। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ইতিহাসত কাকতিৰ অৱদান চিৰস্মৰণীয়। অসমীয়া ভাষা সাহিত্যৰ এগৰাকী একনিষ্ঠ সেৱক বাণীকান্ত কাকতিৰ জন্ম 1894 চনৰ 15 নৱেম্বৰ তাৰিখে বৰপেটা জিলাৰ সাৰভিধা গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম ললিতৰাম কাকতি আৰু মাতৃৰ নাম হ'ল লাহুৱালা কাকতি। ললিতৰাম কাকতি আৰু লাহুৱালাৰ 5টি সন্তানৰ বাণীকান্ত কাকতি আছিল তেওঁলোকৰ কনিষ্ঠ সন্তান।